নমস্কাৰ যোৱাকালি নিউজ চেনেল এটা দেখা পালো বীৰ লাচিত খেনাৰ শৃংখল চলিয়াই অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ ৱৰ্কিং প্ৰেচিডেণ্টক যাৰ নাম হৈছে ইমতিয়াজ হুছেইন তেওঁ কৈছিল যে তুমি বাংলাদেশী তোমাকো মই বাংলাদেশত পঠাম। এতিয়া মোৰ প্ৰশ্ন শৃংখল চলিয়ালৈ, শৃংখল তইতো ভালকে জান ইমতিয়াজ হুছেইন তানজিৰ হুছেইনৰ ককাইদেউ, তই তেতিয়াহ'লে তানজিৰ হুছেইনকো বাংলাদেশত পঠাবি ন? এতিয়া শুন, মই তোক কৈছো তই আহিবি মোক বাংলাদেশত পঠাবলৈ, তেজপুৰ বাৰিকা চুবুৰী ইয়াত আহিবি, আহি কেনে মোকো পঠাই দিবি বাংলাদেশ। তোকো যদি নোৱাৰো মোৰ নামো তানজিৰ নহয়। শৃংখল এইবোৰ ভণ্ডামি যেন লগা হ'ল, এইবোৰ ভণ্ডামি কৰা বাদ দে। মোৰ কথা এটাও মনত পৰিলে, তই মোক কৈছিলি ফোনত যে তই শিৱসাগৰৰ পৰা ইলেকশ্যন খেলিবি। এতিয়াতো মোৰ সন্দেহ হ'ল 100% তই কোনোবা এটা ৰাজনৈতিক দলৰ লগত কিবা বুজাবুজি কৰি আছ বুলি। এইবোৰ কৰি একো লাভ নাই শৃংখল, এইবোৰ নকৰিবি। আৰু তই যে এইবোৰ যে এনেকে হাত দেখাই দেখাই একদম দম দি আছ, এইবোৰ চবৰ লগত নকৰিবি। তোক মানুহে ভয় নাখায় শৃংখল, তোক মানুহে হাঁহে কিয় জান? তোক এটা মূৰ্খ বুলি কয়, মূৰ্খ। তোক এইটো ভণ্ড যেন লগা হ'ল, ভণ্ড।